Mayuri Hazarika. মই এগৰাকী লেডি এন্টাৰপ্ৰেনাৰ হয় ইন ডিৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি। বাই প্ৰফেশ্যন একচুৱেলি মই এগৰাকী স্কুল টিচাৰ আছিলোঁ আৰু এডুকেশ্যন বুলি ক'লে মই কনভেন্ট পাছ আউট আৰু মই ইকনমিক্সত মই গ্ৰেজুৱেশ্যন কৰিলোঁ আৰু মই এগৰাকী ভকেলিষ্ট হয়। নমস্কাৰ, মই আঞ্চলা দত্ত। মই তিনিচুকীয়াৰ মাকুমৰ জীয়ৰী আৰু গুৱাহাটীৰ বোৱাৰী। বাই কোৱালিফিকেশ্যন মই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু ইনফেক্ট মই কলেজৰ বেষ্ট পোষ্ট গ্ৰেজুৱেট আছিলোঁ। মই কলেজৰ গ'ল্ড মেডেলিষ্ট আছিলোঁ আৰু বাই প্ৰফেশ্যন মই গুৱাহাটীত এটা প্ৰকল্পত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা প্ৰকল্পত মই যে ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে জব কৰি আছিলোঁ আৰু সেই সময়তে এই ব্যৱসায়টো আমাৰ জীৱনলৈ আহিছিল। আৰু আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে মই এতিয়া এগৰাকী ফুল ফ্লেজড এণ্টাৰপ্ৰিনাৰ আৰু বৰ্তমান মই মোৰ দুজনী ছোৱালী আৰু মোৰ স্বামী দীপজ্যোতি শৰ্মা আমি একেলগে গুৱাহাটীত নিগাজিকৈ বাস কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, মোৰ নাম আশা শৰ্মা কটকী। বাই প্ৰফেশ্যন ডাইৰেক্ট চেলিং বিজনেছৰ মই এগৰাকী এণ্টাৰপ্ৰিনাৰ আৰু এগৰাকী ছিংগাৰ। বাই কোৱালিফিকেশ্যন মই অনাৰ্ছ গ্ৰেজুৱেট আৰু BA ডিগ্ৰীধাৰী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ভকেল আৰু ইনষ্ট্ৰুমেণ্টত মই ভাতখান্দি সংগীত বিদ্যাপীঠৰ বিশাৰদ হয়। মই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ এপ্ৰুভ ছিংগাৰ, ভজন আৰু মডাৰ্ণ ছঙত আৰু লগতে হাৱাইন গীটাৰটো মই এপ্ৰুভ আৰ্টিষ্ট হয়। মোৰ স্বামীৰ নাম কমল কটকী। তেওঁ বাই প্ৰফেশ্যন লেকচাৰাৰ হয়। চিলেকশ্যন গ্ৰেডৰ লেকচাৰাৰ হিচাপে গুৱাহাটীৰ এখন অভিজাত টেকনিকেল কলেজৰ পৰা তেওঁ ৰিটায়াৰ কৰিছে। বাই কোৱালিফিকেশ্যন তেওঁ চিভিল ইঞ্জিনিয়াৰিঙৰ মাষ্টাৰ ডিগ্ৰী হয়, লগতে তেওঁ গীটাৰিষ্টো হয় আৰু আমাৰ এগৰাকী কন্যা আছে। আমি বৰ্তমান গুৱাহাটী নিউ গুৱাহাটী গণেশমতী পথৰ স্থায়ী বাসিন্দা। মোৰ নাম বৰ্ণালী বৰুৱা। মই এগৰাকী হোম মেকাৰ, লগতে এমৱে বিজনেছ বিল্ড কৰি আছোঁ। মোৰ ঘৰ বিশ্বনাথ জিলাৰ বিহালীত আৰু তাৰ পৰাই মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। বৰ্তমান মই গুৱাহাটীত থাকোঁ, দুটা সন্তানৰ মাতৃ। মই নীনা নাথ শইকীয়া। মই এগৰাকী মিউজিচিয়ান, ছিংগাৰ। বাই কোৱালিফিকেশ্যন মই কটন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, দেন BA কৰিছোঁ আৰু শাস্ত্ৰীয় সংগীতত মই সংগীত নিপুণো কমপ্লিট কৰিছোঁ। BA কমপ্লিট কৰাৰ পিছত মই গুৱাহাটীৰ এখন আগশাৰীৰ স্কুলত প্ৰায় 6 বছৰমান চাকৰি কৰিছোঁ, বাট চাকৰি মই কণ্টিনিউ নকৰিলোঁ আৰু এতিয়া মই মোৰ পেশ্যন মিউজিক লৈ মই ব্যস্ত। গান গাওঁ, মই গান শিকাওঁ আৰু মেইনলি মই এমৱে বিজনেছটো মই মোৰ হাজবেণ্ড শান্তনু শইকীয়াৰ সৈতে আমি দুয়োটাই খুব পেশ্যনেটলি কৰি আছোঁ আৰু এমৱে আমাৰ প্ৰাইম প্ৰফেশ্যন। মোৰ নাম নাৰিছা ৰহমান আৰু দেউতাই কৰ্মসূত্ৰে নামৰূপ অসম পেট্ৰ'কেমিকেলছত চাকৰি কৰাৰ বাবে মোৰ শৈশৱকালটো আৰু পঢ়া শুনা নামৰূপতে হয় আৰু মই ডিগ্ৰী ডিগবৈ ওমেন্স কলেজৰ পৰা কৰিছিলোঁ আৰু মোৰ মাৰ আকস্মিক বিয়োগৰ বাবে দেউতাই নামৰূপৰ APLৰ ডেপুটি মেনেজাৰ পদত আছিলে। তাৰপৰা VRS লৈ পেলাই মেকানিকেল ডিপাৰ্টমেণ্টত আছিলে দেউতা, আৰু দেউতাই তাৰপৰা VRS লৈ পেলাই আমাৰ ডিব্ৰুগড়ত থকা ঘৰটোলৈ আমি গুচি আহোঁ আৰু যোৰহাটৰ এজন ব্যস্ত ব্যৱসায়ীৰ লগত মোক বিয়া দি দিলে আৰু মই এতিয়া যোৰহাটৰ বোৱাৰী। মই অলৰেডি কৈছিলোঁৱে মই এগৰাকী স্কুল টিচাৰ আছিলোঁ আৰু স্কুলত যিটো মই চাকৰি কৰি আছিলোঁ, কিন্তু এটা কথা এইটো হয় যে মই সৰুৰ পৰা বহুত ডাঙৰ ড্ৰিমাৰ আছিলোঁ। চবতছে মোৰ ডাঙৰ ড্ৰিম আছিলে যে মই গোটেই পৃথিৱীখন ফুৰাটো মোৰ এটা ইচ্ছা আছিলে আৰু কিন্তু যেতিয়া মই চাকৰি কৰি আছিলোঁ তেতিয়া কিন্তু মই এটা কথা বুজি পাইছিলোঁ যে চাকৰি কৰি থকাৰ অৱস্থাত আৰু মোৰ হাজবেণ্ড এজন ট্ৰেডিশ্যনেল বিজনেছমেন আছিলে আৰু চাকৰি প্লাছ ট্ৰেডিশ্যনেল বিজনেছ মিলি পেলাই আমি দুইজনে কেতিয়াও যিটো ভাবা ড্ৰিম সপোন পৃথিৱী ফুৰাটো এটা ইচ্ছা, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আৰু প্লাছ প্ৰত্যেকগৰাকী মাইকী মানুহৰ সৰু সপোন, সৰু ড্ৰিমছ, ডাঙৰ ড্ৰিমছ প্ৰত্যেক মাইকী মানুহৰে থাকে আৰু ডেফিনেটলি সৰু ড্ৰিমছবিলাক ডেফিনেটলি ফুলফিল হ'ব, কিন্তু যিখিনি ডাঙৰ ড্ৰিমছ আছিলে এলং উইথ দ্য ৱৰ্ল্ডটোৰ সেইটোও সম্ভৱ হ'ব নোৱাৰে। আৰু লাকিলি বাই লাক আমি এই বিজনেছটো অপৰচুনিটিটো আমাৰ লাইফত আহিলে আৰু যেতিয়া আমি বুজি পালোঁ বিজনেছটো, তেতিয়া আমি দুইজনে, মই আৰু মোৰ হাজবেণ্ডে দুইজনে এই ব্যৱসায়টো আমি বুজি পাই পেলাই ডিচিশ্যন ল'লোঁ ষ্টাৰ্ট কৰিম বুলি আৰু বহুত পেশ্যনেটলি আজি কিছু বছৰৰ পৰা আমি দুইজনে বহুত পেশ্যনেটলি, বহুত ডেডিকেটলি আমি এই ব্যৱসায়টো বিল্ড আপ কৰি আছোঁ। মই ভাবোঁ এটা সুখী আৰু সফল জীৱনৰ বাবে কেৱল টকা পইচাই কিন্তু যথেষ্ট নহয়। আচলতে মই এখন কিতাপত পাইছিলোঁ যে এটা সুখী আৰু সফল জীৱনৰ বাবে আপোনাক 5টা উপাদানৰ প্ৰয়োজন। তাত আছিলে প্ৰথমতে গুড ফাইনেন্স, অৰ্থনৈতিক স্বাৱলম্বিতা, আৰু তাৰপিছতে আছিলে গুড হেল্থ, এটা সুস্বাস্থ্য। এটা সুস্বাস্থ্য আমি সকলোৱে কামনা কৰোঁ, নহয় জানো?
তাৰপিছত আছিলে আপোনাৰ সামাজিক প্ৰতিপত্তি, যিটো আপোনাৰ ছ'চিয়েল ৰিকগনিশ্যন, তাৰ লগতে আপোনাৰ সম্বন্ধ, আপোনাৰ ৰিলেশ্যনশ্বিপ, মানুহৰ লগত আপোনাৰ সম্পৰ্ক, আৰু শেষত আছিলে আধ্যাত্মিকতা, তাৰমানে স্পিৰিচুৱেলিটি। চ' এই গোটেইকেইটা উপাদান যেতিয়া বেলেঞ্চ হৈ আমাৰ লাইফত থাকে, তেতিয়া কিন্তু আমি এটা খুব সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰোঁ। আৰু আজি যদি মোক সোধে মই এমৱে ব্যৱসায়টো কিয় বাছি ল'লোঁ, মোৰ দৃষ্টিকোণৰ পৰা কিন্তু মই দেখা পালোঁ এই ব্যৱসায়টোৱে এই গোটেইখিনি বস্তু অফাৰ কৰিছে। এই গোটেইকেইটা উপাদান একেলগে পাব পৰা কিন্তু একমাত্ৰ মই সুযোগ হিচাপে দেখা পালোঁ এই এমৱে ব্যৱসায়টো, আৰু সেয়ে মই এই এমৱে ব্যৱসায়টোক খুব মৰমেৰে আঁকোৱালি ল'লোঁ। এই বিজনেছটো কৰাৰ আগতে মই গুৱাহাটীৰ এখন অভিজাত বিদ্যালয়ত শিক্ষকতাৰ চাকৰি কৰিছিলোঁ, আৰু তাৰ উপৰি মই কিছুমান বেলেগ বেলেগ বিজনেছ কৰিছিলোঁ। কিন্তু দুইটা ফিল্ডত হোৱা কিছুমান তিতা অভিজ্ঞতাৰ কাৰণে সেইবিলাক এৰি মই এটা নতুন কিবা এটাৰ সন্ধানত আছিলোঁ, আৰু তেনে সময়তে এই বিজনেছটো মোৰ জীৱনলৈ আহিছিলে। কেইটামান কথাই মোক এই বিজনেছটো কৰিবলৈ আকৰ্ষিত কৰিছিলে। প্ৰথম কথাটো আছিলে যে আনলিমিটেড ইনকাম পটেঞ্চিয়েল বাট ইনভেষ্টমেণ্ট ভেৰি ল'। ছেকেণ্ড থিং আছিলে ফ্লেক্সিবিলিটি, অৰ্থাৎ মই ভাবিছোঁ যে মহিলা হিচাপে ঘৰত সময় দিব পাৰিম। থাৰ্ড পইণ্টটো আছিলে ফৰেন ট্ৰিপ, বিৰাট এক্সাইটেড হৈছিলোঁ সেইখিনি সময়ত। আৰু ফ'ৰ্থ পইণ্টটো হৈছে যে এই বিজনেছটোৰ থ্ৰুৱেদি মই বহুত মানুহক সহায় কৰিব পাৰিম, থ্ৰু অপৰচুনিটিটোৱে হওক বা প্ৰডাক্টেই হওক। আৰু লাষ্ট পইণ্টটো আছিলে ট্ৰাষ্ট। মোৰ এটা বিশ্বাস আছিলে যে যিটো কাপলে মোক এই বিজনেছটো দেখুৱাইছিলে তেওঁলোকে কেতিয়াও মোক এটা বেয়া বস্তু দেখুওৱা নাই। গতিকে এই আটাইকেইটা পইণ্টে মোক বিজনেছটো কৰিবলৈ আকৰ্ষিত কৰিছিলে। আমাৰ বিয়াৰ আগতেই মোৰ হাজবেণ্ডে বাহিৰত থাকোঁতে এমৱে বিজনেছ বিল্ড কৰি আছিল, আৰু সেই সময়ত তেওঁ প্লেটিনাম আছিল। আৰু মই সদায় প্ৰাউড ফিল কৰোঁ মই বিয়া হৈ প্লেটিনাম হ'লোঁ। আৰু বিয়াৰ কিছুদিনৰ পিছত এওঁ মোক সুধিছিল হোৱাট ইজ ইয়'ৰ ড্ৰিম, আৰু এইটো কুৱেশ্যনে মোৰ হৃদয় চুই গৈছিল, কাৰণ মই ইমান ডাঙৰ হৈ বিয়া বাৰু হ'লোঁ, কোনেও মোক এইটো কুৱেশ্যন সোধা নাছিল। আৰু লগে লগে মই ইয়াক বহুত ষ্টাডি কৰিলোঁ, মই ইয়াৰ পাৱাৰ, ইয়াৰ পটেঞ্চিয়েলৰ বিষয়ে গম পালোঁ, আৰু প্ৰডাক্টবিলাক ইউজ কৰিলোঁ, খুব ভাল লাগে, ইমান হাই কোৱালিটি প্ৰডাক্ট। আৰু লগে লগে মই গম পালোঁ যে এইটো বিজনেছৰ পৰা মই মোৰ ড্ৰিমবিলাক পূৰা কৰিব পাৰিম, আৰু গম পালোঁ যে এগৰাকী হাউচৱাইফ হৈ পেলাই এই বিজনেছটো মই ৰান্ধনিৰ শালৰ পৰা এণ্টাৰপ্ৰিনাৰ হ'ব পাৰিম। এমৱে বিজনেছ আচলতে বাই ডিফল্ট মোৰ লাইফলৈ আহিছিলে, কাৰণ মোৰ মা অলৰেডি বিজনেছটোত এছ'চিয়েট হৈ আছিলে, আৰু মাৰ বহুত হেল্থ চেলেঞ্জ আছিলে। আৰু এমৱেৰ যিখিনি নিউট্ৰিলাইটৰ হেল্থ কেয়াৰ যিখিনি ছাপ্লিমেণ্টছ, সেই প্ৰডাক্টছখিনি লৈ পেলাই মা সম্পূৰ্ণ সুস্থ হৈ উঠিছিলে। আৰু তেনেকেই আমি আচলতে প্ৰডাক্টছখিনি বহুত ভাল পালোঁ, আৰু তেনেকেই গোটেই ফেমিলিটো আমি এই বিজনেছটোৰ লগত এছ'চিয়েট হৈ পৰিলোঁ। কিন্তু লাহে লাহে মই নিজে ইনভলভ হ'লোঁ বিজনেছটোত, আৰু নিজাকে মই ইনভেষ্টিগেট কৰিলোঁ ইয়াৰ যিটো এডুকেশ্যন ছিষ্টেম আছে ব্ৰিট ৱৰ্ল্ড ৱাইড, তাৰ লগত এছ'চিয়েট হ'লোঁ। তাৰ কিছুমান কিতাপ পাই সেই কিতাপবোৰ পঢ়িলোঁ, বা চিডিজবোৰ শুনিলোঁ, আৰু এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ চেমিনাৰ এটেণ্ড কৰিলোঁ, আৰু তাত দেখিলোঁ বহুত ছাকচেছফুল মানুহ লগ পালোঁ, তেওঁলোকৰ লাইফষ্টাইল দেখিলোঁ। এই বস্তুবিলাকে মোক বহুত এট্ৰেক্ট কৰিছিলে, আৰু বহুত ভাল লাগিছিলে যে ইয়াত পইচাটো বহুত আছে, বাট পইচাৰ লগত যিখিনি আনুষংগিক পইচাৰে কিনিব নোৱাৰা বস্তু মই দেখা পাইছিলোঁ, সেই বস্তুখিনি মোৰ বহুত ভাল লাগিছিলে। টাইম ফ্লেক্সিবিলিটি, পাৰ্চনেলিটি ডেভেলপমেণ্ট, ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড, আৰু চবতকৈ ডাঙৰ কথা ইয়াৰ যিটো এছ'চিয়েশ্যন, যিটো পজিটিভ এছ'চিয়েশ্যন, সেইটো মই বাহিৰত ক'তো দেখা নাই। 5,000 টকা ইনকাম কৰিবৰ বাবে মানুহে পাৰ্লাৰ খোলে, টিউশ্যন কৰে, বা কুকিং ক্লাছ খোলে, বা কাটিং নিটিঙৰ ক্লাছ কৰে, এইবিলাক কৰে। কিন্তু মই এইবিলাক দেখি মই এমৱে বিজনেছটোকে কৰাৰ ডিচিশ্যন ল'লোঁ। কিন্তু এমৱে বিজনেছটো হোম বেছ বিজনেছ, এইটো ঘৰৰ পৰাই কৰিব পাৰি, আৰু ল' কষ্টত হয়, কম খৰচত কৰিব পৰা এটা ব্যৱসায়। আনৰ লগতে নিজৰ ইনকামটো বঢ়াব পাৰি এইটো বিজনেছত। এইটো পইণ্টটো মোৰ ভাল লাগিছিলে। আৰু নিড ৱাইজ ইনকামটো বঢ়াব পাৰি, আপোনাৰ যাক যেনেকৈ ইনকাম লাগে। তো এইটো এনেকৈ কৰি বিজনেছটো আমি এনেকৈ কৰি আছোঁ, আৰু ইনকামটো বাঢ়ি গৈ আছে। আৰু ইনকাম ছিকিউৰিটিটো এতিয়া অনুভৱ কৰিব পাৰিলোঁ যে যেতিয়া টীম হৈ গ'ল, ডাঙৰ বিজনেছটো কৰি থাকোঁতে টীমটো ডাঙৰ হৈ গ'ল, এতিয়া ইনকাম ছিকিউৰিটিটো মই ফিল কৰিব পাৰিলোঁ। আৰু এতিয়া বৰ্তমান আমাৰ প্ৰাইম অকুপেশ্যন হিচাপে এই বিজনেছটোকে পূৰা ফুল টাইম আমি কৰি আছোঁ। ফ্ৰীডম অফ লাইফ পালোঁ, ফিনান্সিয়েল গেইন পাইছোঁ। মানে মই কৈছোঁ অলৰেডি মই এগৰাকী হাউচৱাইফ, মানে স্কুল টিচাৰ আছিলোঁ। আৰু যিহেতু মোৰ প্ৰত্যেকগৰাকী লেডিৰ এটা সপোন থাকে যে মই ফুল টাইম মাদাৰ হ'ম, চাকৰি কৰি থকা যিসকল লেডিজ আছে। চ' এই বিজনেছটোত অহাৰ পিছত তাৰমানে মই এগৰাকী ফুল টাইম মাদাৰ হ'ব পাৰিলোঁ।
আৰু নিজৰ আইডেণ্টিটি মই ক্ৰিয়েট কৰিব পাৰিছোঁ কিয়নো প্ৰত্যেকগৰাকী লেডিয়ে নিজৰ ইমান পটেনচিয়েল থাকে কিন্তু আমি গম নাপাওঁ কিয়নো আমি পাৰফেক্ট প্লেটফৰ্মখন কেতিয়াও আমি নাপাওঁ ক'ত আমি নিজক মানে নিজৰ কোৱালিটিজখিনি আমি আউটপুট কৰিব পাৰিম চ' দিছ ৱাজ দ্য ৰাইট প্লেটফৰ্ম ফৰ মি আৰু নিজৰ আইডেণ্টিটি মই ক্ৰিয়েট কৰিব পাৰিছোঁ এতিয়া মই বুজিব পাৰিছোঁ হু এম আই এথিক্স ভেলিউজ এণ্ড অনেষ্টি মই বুজিব পাৰিছোঁ আৰু স্কিল ডেভেলপ কৰিব পাৰিছোঁ এই ব্যৱসায়ত অহাৰ পিছত নিজৰ কনফিডেঞ্চ লেভেলটো মোৰ বাঢ়ি গ'ল আৰু গুড হেবিটছ এণ্ড বেড হেবিটছখিনি মই কনভাৰ্ট কৰিব পাৰিলোঁ মই গুড হেবিটছলে এটা হেল্ডি ফেমিলি মই গ্ৰ' কৰিব পাৰিছোঁ পজিটিভ ফেমিলি এটা মই গ্ৰ' কৰিব পাৰিছোঁ এগৰাকী অৰ্ডিনেৰী লেডি হিচাপে মই এগৰাকী এক্সট্ৰা অৰ্ডিনেৰী লেডিক মই কনভাৰ্ট কৰিব পাৰিছোঁ আৰু মই ফ্ৰেণ্ডছ অলৰেডি কৈছোঁৱেই যে মোৰ ৱৰ্ল্ড ট্ৰিপ মানে গোটেই পৃথিৱী ফুৰাটো মোৰ এটা ইচ্ছা আছিলে চ' এলং উইথ মাই হাজবেণ্ড এলং উইথ মাই ফেমিলিজ চিলড্ৰেনৰ লগত মোৰ দেন 10 কাণ্ট্ৰিজ আমি ঘূৰিব পাইছোঁ মই অলপ শ্বেয়াৰ কৰিব বিচাৰোঁ মোৰ যিবোৰ কাণ্ট্ৰিজলৈ আমি গৈছোঁ যেনেকৈ ধৰক মালয়েছিয়া ছুইজাৰলেণ্ড অষ্ট্ৰেলিয়া কানাডা পেৰিছ ইণ্ডোনেছিয়া ডুবাই ছিংগাপুৰ আৰু আগন্তুক বহুত কাণ্ট্ৰিজলৈ আমি যাবলৈ আছে আৰু এইখিনি পাইছোঁ থ্ৰু দিছ বিজনেছ থেংকছ টু গড আজি এই সুযোগ পালোঁ এই ব্যৱসায়টো কৰিবৰ কাৰণে আৰু মই আপোনালোকক এইটোৱেই কওঁ যিসকলে এবাৰ ভাবিছে কৰিম বুলি আপোনালোকে এবাৰ ডিচিশ্যন লওক কৰক আৰু সঁচাকৈ ৱাণ্ডাৰফুল বিজনেছ কৰি গৈ থাকক আমি যেনেকৈ পাইছোঁ আপোনালোকেও পাব আজি যদি সোধে মই কি পালোঁ প্ৰথমে মই ক'ব লাগিব অফুৰন্ত সময় এসময়ত এনেকুৱা আছিলে মই ব্ৰেকফাষ্ট কৰিবলৈ সময় পোৱা নাছিলোঁ মোৰ দুজনী সৰু ছোৱালী সিহঁতক মেনেজ কৰি হাজবেণ্ডৰ টিফিন বান্ধি পঠাই পেলাই যেতিয়া মই অফিচলৈ যাওঁ মোৰ ব্ৰেকফাষ্ট কৰাৰ সময় নহৈছিলে কিন্তু আজি এই ব্যৱসায়ৰ জৰিয়তে মই মানে নিজৰ এটা সময় পাইছোঁ মই যি কৰি ভাল পাওঁ মই কৰিব পাৰোঁ মই গাৰ্ডেনিং ভাল পাওঁ মই তাত সময় দিব পাৰোঁ মই কুকিং ভাল পাওঁ মই তাত সময় দিব পাৰোঁ দ্বিতীয়তে এই ব্যৱসায়টোৱে মোক এটা মোৰ পৰিচয় দিলে এই ব্যৱসায়টোৰ জৰিয়তে আমি যিখিনি আজি সাফল্য পালোঁ তাৰ বাবে মোক আৰু মোৰ হাজবেণ্ডক অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আপুনি ক'ব পাৰে ৱেষ্ট বেংগল নৰ্থ বেংগল মণিপুৰ আদি বিভিন্ন ঠাইলৈ যে মটিভেশ্যনেল স্পীকাৰ হিচাপে আমাৰ দুয়োজনকে মাতে তাৰ লগতে মই আপোনালোকক দেখাই সুখী হ'ম যে এই ধৰণৰ CD আমাৰ অলৰেডি লঞ্চ হৈছে চ' মোক এটা সুকীয়া পৰিচয় দিলে এই ব্যৱসায়টোৱে ফৰেন ট্ৰিপ সকলোৱে ফুৰি ভাল পায় ময়ো খুব ভাল পাইছিলোঁ আৰু এই ব্যৱসায়টোৰ বাবে কিন্তু মই ফৰেন ফুৰা মোৰ সৌভাগ্য ঘটিল 6-7খনমান কাণ্ট্ৰি আমি অলৰেডি ফুৰিলোঁ কানাডা ইণ্ডোনেছিয়া বালি ডুবাই ছিংগাপুৰ 2019 আমি ইস্তানবুল আৰু কেইটামান পেণ্ডিং হৈ আছে চ' আৰু এটা ভাল লাগে কৈ কি জানেনে সেই ডুবাই আৰু ছিংগাপুৰ ট্ৰিপটোত কিন্তু আমি আমাৰ লগতে মোৰ দুয়োজনী ছোৱালীকো লৈ গৈছিলোঁ কেনেডাৰ যিটো নাইগ্ৰা ফলছ মোৰ সেইটো সপোন আছিল আৰু এই ব্যৱসায়টোৱে মোৰ সেই সপোনটো পূৰ কৰিলে লগতে এটা ভাল ইনকাম আজি দুয়োজনে আমি কিন্তু গুৱাহাটীত বেলেগ একো নকৰোঁ অকল এমই ব্যৱসায় কৰোঁ আৰু এই এমই ব্যৱসায়ৰ জৰিয়তে কিন্তু আমাৰ ঘৰত এটা খুব সুন্দৰ ইনকাম আহে আৰু ইয়াৰ যিখিনি প্ৰডাক্ট এই প্ৰডাক্টখিনিৰ জৰিয়তে মই মোৰ গোটেই ফেমিলিটোৱে কিন্তু এটা সুস্বাস্থ্য দিবলৈ সফল হৈছোঁ আৰু তাৰ লগতে বহু মানুহক আশা দিব পাৰিছোঁ সপোন হেৰাই যোৱা মানুহক আশা হেৰাই যোৱা মানুহক আমি এটা আশা দিব পাৰিছোঁ আজি ভাল লাগে আমি দেখাই যোৱা পথৰে গৈ পেলাই বহুতৰ ঘৰলৈ এটা ভাল ইনকাম আহে গতিকে আপোনালোকক হয়তো মই কি পালোঁ কি নাপালোঁ যদি মই দিবলৈ যাওঁ মানে শেষ নহয় আচলতে ইয়াত আপুনি পইচাৰে কিনিব পৰা আৰু পইচাৰে কিনিব নোৱাৰা বহুত বস্তু সোমাই আছে আৰু সেইখিনি হয়তো মই কৈ আপোনালোকক শেষ কৰিব নোৱাৰিম We have achieved a lot from this business. Tangible hoc, intangible hoc. Tangible বুলি ক'বলৈ গ'লে এই বিজনেছটোৱে হোম আৰ্নাৰ বনালে খুব এটা ভাল ইনকাম আহে মাহেকত তাৰোপৰি মোৰ কিছুমান ক্ৰনিক হেল্থ চেলেঞ্জ আছে মোৰ আৰু মোৰ পৰিয়ালৰ আছিলে সেইখিনি নাইকিয়া হ'ল থ্ৰু নিউট্ৰেলাইট প্ৰডাক্টৰ দ্বাৰা তাৰপিছত থাৰ্ড পইণ্ট হৈছে ফৰেন ট্ৰিপ ইমানখিনি ফৰেন ট্ৰিপ পালোঁ স্পেইন ইটালী ফ্ৰান্স মেডিটেৰেনিয়ান ক্ৰুজত গ'লোঁ বেইজিং তাৰপিছত ছুইজাৰলেণ্ড পিনাং মালয়েছিয়া ফুকেট টৰণ্টো অষ্ট্ৰেলিয়া গ্ৰেণ্ড হস্পিটেলিটি যিখিনি পালোঁ মই সেইটো মানে তুলনা নাই তাৰপিছত হৈছে পাৰ্চনেলিটি ডেভেলপমেণ্ট আজি যিখিনি কৈছোঁ এই বিজনেছটোৰ এডুকেশ্যন ছিষ্টেমটোৰ কাৰণে ক'ব পাৰিছোঁ আৰু ডাঙৰ কথা হৈছে যে এই বিজনেছটো এটা ডাঙৰ ভুল হৈছে যে বহুত মানুহক এটা অপৰচুনিটি হিচাপে মই দেখুৱাব পাৰোঁ আৰু ইনটেনজিবলটো বহুত বেছি পাইছোঁ ভাবিব নোৱাৰা পাইছোঁ প্ৰথম কথা ক'বলৈ গ'লে কৈছে প্ৰথম কথা কৈছে মোৰ কিছুমান নিগেটিভ ইগ' আছিলে সেইবিলাক নাইকিয়া হ'ল এই বিজনেছটোৰ এডুকেশ্যন ছিষ্টেমটোৱে শিকালে দ্বিতীয় পইণ্টটো হৈছে লটছ অফ পজিটিভিটি আৰু একেহাৰতে মই ক'বলৈ গ'লে এটাই কথা ক'ম যে মানসিক বা ইম'চনেলি এণ্ড মেণ্টেলি বহুভাৱে সবল আৰু
শক্তিশালী হ'ল এই বিজনেছটোৱে? মোকতো এওঁলে বিয়া দিবলৈ বিচৰা নাছিল, কাৰণ তেওঁ সেই সময়ত জব এৰিছে আৰু চাকৰি বাকৰি নকৰে। এইটো ল'ৰালৈ বিয়া হৈ তই কি কৰিবি, এনেকৈ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছিল। কিন্তু বিয়াৰ আগতেই মোৰ হাজবেণ্ডে মোৰ শাহুমাক পাটায়া থাইলেণ্ডত ফুৰাবলৈ লৈ গৈছিল, আৰু সেই সময়ত তেওঁ 75 ইয়াৰ্ছ অল্ড আছিল, আৰু তাত গৈ তেওঁ বিহু নাচিছিল, খুব এনজয় কৰিছিল। আৰু ঘূৰি আহি তেওঁ সকলোকে কৈছিল, সি কৰা কামটো তহঁতেও কৰচোন, ইমান ভাল মানুহবিলাক, ইমান কামটো ভাল। আৰু তাৰপিছত মোৰ বিয়াত হৈ যায়, আৰু মোৰ শাহুৱে মোকো খুব ছাপোৰ্ট কৰিছিল। আৰু বিয়াৰ পিছতে মই ছিংগাপুৰ বিনটান ঘূৰিবলৈ গ'লোঁ, আৰু এনেকুৱা লাগিছিল এওঁৱে যেন আমাক হনিমুন ট্ৰিপলৈ লৈ গৈছে। অহা যোৱা খোৱা থকা 7 ষ্টাৰ হোটেল, কিং এণ্ড কুইনৰ নিচিনাকৈ ট্ৰিটমেণ্ট সকলো আমি এওঁৰ পৰা পাইছিলোঁ। আৰু 7 ষ্টাৰ হোটেলত থকাটো মোৰ কাৰণে ইমান সম্ভৱ নহ'লহেঁতেন এওঁৱে নকৰাহেঁতেন। আৰু তাৰপিছতো মই ছুইজাৰলেণ্ড জুৰিকত গ'লোঁ, তাতো আমি খুব এনজয় কৰিছিলোঁ। জাংফু, তিতলি এইবিলাকত বৰফত খেলিছিলোঁ, এনজয় কৰিছিলোঁ। আৰু তাৰপিছত অষ্ট্ৰেলিয়া মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডতো গ'লোঁ। আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত যেতিয়া বহি আছিলোঁ, তেতিয়া মোৰ চকু পানী ওলাই গৈছিল যে মই এওঁৱে নকৰাহেঁতেন কেতিয়াও মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত বহিবলৈ নাপালোঁহেঁতেন। প্ৰত্যেকগৰাকী নাৰীয়ে বিচাৰে হাজবেণ্ডৰ 24 আৱাৰ্ছ টাইম, আৰু মই মোৰ হাজবেণ্ডক কেতিয়াও মই জবত যোৱা দেখা নাছিলোঁ। আৰু মই 2টা ল'ৰাক সমানে মই টাইম দিব পাৰিছিলোঁ। ইয়াৰ কাৰণে মই এওঁক হাজাৰবাৰ ধন্যবাদ দিওঁ। এওঁৱে মোৰ লাইফটো সফল কৰি তুলিলে, বহুত ৰিৱাৰ্ড পালোঁ, বহুত এৱাৰ্ড পালোঁ, আৰু এগৰাকী নাৰী হিচাপে মই ইয়াত বিচাৰি পালোঁ। বিজনেছটোৰ পৰা কি পাইছোঁ বুলি ক'বলৈ হ'লে প্ৰথমতে ক'ব লাগিব সময়। মই যেতিয়া জব কৰিছিলোঁ মোৰ হাতত একদম সময় নাছিলে। ৰাতিপুৱা 7টাৰ পৰা গধূলি 8-9টালৈকে 12-14 ঘণ্টা কাম কৰিছিলোঁ, স্কুল তাৰপিছত টিউশ্যন। মোৰ হেল্থ বহুত বেয়া হৈ গৈছিলে, ভোকেল কৰ্ড নডিউল পৰ্যন্তও হৈছিলে। মই গান গাওঁ, বাট মোৰ নিজৰ গানৰ কাৰণে সময়ে নাছিলে। কিন্তু এতিয়া সময় মোৰ নিজৰ কণ্ট্ৰলত, মই নিজৰ পেশ্যন মিউজিক ভালকৈ পাৰ্চু কৰিব পাৰিছোঁ। প্লাছ আমাৰ 13মহীয়া ছোৱালী এজনী আছে, তাইক মই কোৱালিটি টাইম দিব পাৰিছোঁ। জন্মৰ পৰা আজিলৈকে তাইৰ গ্ৰ'থৰ প্ৰতিটো মুহূৰ্ত মই এনজয় কৰিব পাৰিছোঁ। এইখিনি বহুত প্ৰিচিয়াছ কথা। আৰু চবতকৈ ডাঙৰ ৰিৱাৰ্ডটো মোৰ কাৰণে হ'ল যে মই মোৰ হাজবেণ্ড শান্তনু শইকীয়াক থ্ৰু দিছ বিজনেছ পাইছোঁ, আৰু অলৰেডি তেওঁ এটা ছাকচেছফুল লেভেললৈকে বিজনেছটো বিল্ড কৰিছে। তাৰপিছত আমাৰ বিয়া হ'ল, আৰু মই তেওঁক সেইটো লেভেলত জইন কৰিলোঁ, আৰু আজিলৈকে আমি দুয়োটাই একেলগে খুব পেশ্যনেটলি বিজনেছটো কৰি আছোঁ। মোৰ এতিয়াৰ অনুভৱ এইটোৱে যে বিজনেছটোত টকা পইচা বহুত আছে। ইনফেক্ট আমিও এটা বহুত ভাল ইনকাম ব্ৰেকেটতে আছোঁ। বাট তাৰোপৰি বিজনেছটোৱে আমাক এটা বহুত ভাল থট প্ৰচেছ দিছে। আচলতে জীৱনৰ প্ৰতিটো ভাল বেয়া মুহূৰ্ত কেনেকৈ ভালকৈ পাৰ কৰিব পাৰি সেইবোৰ আমাক শিকাইছে। ট্ৰিপ ষ্ট'ৰ্ছ এইবোৰতো আছেই, আৰু চবতকৈ ভাল লগা কথাটো যে এই বিজনেছটোৱে মোক এটা আইডেণ্টিটি দিছে। আজি মই বহুত মানুহক হোপ দিব পাৰিছোঁ, ইনস্পায়াৰ কৰিব পাৰিছোঁ, গাইড কৰিব পাৰিছোঁ এই বিজনেছটো এজ কেৰিয়াৰ, এজ প্ৰফেশ্যন বিল্ড কৰিবৰ কাৰণে। বিজনেছটো এটা সুবিধা দিছে, এখন প্লেটফৰ্ম দিছে নিজকে এক্সপ্ল'ৰ কৰিবৰ কাৰণে, এটা ভাল ইনকামৰ ৰাস্তা দিছে, এটা আইডেণ্টিটি দিছে। এই বিজনেছটোত যেতিয়া আমি গ'ল্ড হৈছিলোঁ, গ'ল্ড হওঁতে মই ফাৰ্ষ্ট টাইমৰ বাবে ফ্লাইটত কেলকাতালৈ আমাৰ গ'ল্ড ফৰামৰ বাবে যাবলৈ পাইছিলোঁ, আৰু ফাৰ্ষ্ট টাইমৰ বাবে ফ্লাইটত উঠি গৈছিলোঁ। আৰু তাৰপিছত নেক্সট প্লেটিনাম হৈ পেলাই প্লেটিনাম ফৰামত গৈছিলোঁ আমি। দিল্লী ইৰ'জ কণ্টিনেণ্টেল হোটেলত আমাক ৰাখিছিলে, 5 ষ্টাৰ হোটেল। আৰু তাৰপিছত নেক্সট আমি ALS ট্ৰিপ পাইছিলোঁ। ALS ট্ৰিপত আমি প্ৰথম গৈছিলোঁ কানাডালৈ, টৰণ্ট কানাডা। আৰু তাতে আমি নাইগ্ৰা ফলছলৈ আমাক লৈ গৈছিলে। নাইগ্ৰা ফলছটো একদম ওচৰৰ পৰা উপভোগ কৰিব পাইছিলোঁ। আৰু তাৰপিছত আমি গৈছিলোঁ নেক্সট পেৰিছলৈ। পেৰিছৰ আইফেল টাৱাৰত গৈছিলোঁ। আইফেল টাৱাৰ ওপৰলৈ উঠি গৈছিলোঁ, আৰু ওপৰৰ পৰা গোটেই পেৰিছখন আমি চাইছিলোঁ। তাৰপিছত আমাক ডিজনীলেণ্ডলৈ লৈ গৈছিলে। আৰু নেক্সট গৈছিলোঁ ডুবাইখনো বহুত ধুনীয়া। আৰু তাৰপিছতে এতিয়া আমাৰ আৰু 2টা ট্ৰিপ ৰেডি হৈ আছে। এটা হৈ আছিলে আবু ধাবি আৰু আণ্টেলিয়া টাৰ্কি। নৰ্থ ইষ্টৰ গোটেই অৰুণাচল, মেঘালয়, নাগালেণ্ড এই গোটেইবোৰ জেগা মই যাব পাইছোঁ। এই বিজনেছটো কৰাৰ কাৰণে এতিয়া মই লেডি এণ্টাৰপ্ৰেনাৰ হ'ব পাৰিলোঁ। আৰু এই বৰ্তমান যিটো
পেণ্ডেমিক চিটুৱেশ্যন চলি আছে, তাতে আমি একো মানে চিন্তিত হ'ব লগা নাই। এই বিজনেছটো কৰি এতিয়া হেল্থ ৱেল্থ বহুতখিনি উপভোগ কৰিব পাৰিছোঁ আৰু বহুত ভাল লাগি আছে।